নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক সবক স্বাগতম জনাইছোঁ। আপোনাক সবাই যেহেতু গম পাইছিলে মোৰ পুখুৰীটোত কোনোবাই মাছ ধৰি নিছিলে আৰু সেইবাবে মই পুখুৰীটো সিঁচিলোঁ আৰু যেহেতু পুখুৰীটো খানিবলগীয়া হৈ আছে মানে পুখুৰীটো বাম হৈ গ'ল সেইবাবে পুখুৰীটো আজি সিঁচিলোঁ আৰু আপোনাক সবক জনাইছিলোঁ মই পুখুৰীটো সিঁচিম বুলি। আৰু তাতে মই যেতিয়া জানুৱাৰী 4 তাৰিখে এটা ভিডিঅ' দিছিলোঁ আপোনাক সবক কমন কাপ মাছৰ বিষয়ে আৰু সেই ভিডিঅ'টো দিওঁতে আমি কৈছিলোঁ আৰু মই দেখাইছিলোঁ আপোনাক সবক মই যিটো মাছ এৰিছিলোঁ কমল কাটৰ পোনা কেইটামান এৰিছিলোঁ আৰু সেই পোনাকেইটা আপোনাৰ প্ৰায় 100 গ্ৰাম আৰু 200 গ্ৰামৰ ভিতৰত আছিলে আৰু আজি প্ৰায় 4 মাহ কমপ্লিট হ'ল মানে আজি 1-2 তাৰিখ আৰু প্ৰায় 4 মাহ কমপ্লিট হ'ল আৰু 4 মাহৰ কমপ্লিটত আমি এইটো মাছ ধৰিলোঁ আৰু এই মাছটো আপোনালোকে গ্ৰ'থ চাওক কমন কাপ আৰু ইয়াৰ গ্ৰ'থ এতিয়া আমি ৱেইট কৰিলোঁ 1 কেজি 700 গ্ৰাম হৈছে। তেতিয়া আপুনি ভাবি চাওক যদি আমি 4 মাহৰ ভিতৰত 1 কেজি 700 গ্ৰাম এটা কৰিব পাৰোঁ 100 গ্ৰাম মাছ আছিলে মিনিমাম আপোনাৰ 1.5 কেজি হৈছে 4 মাহত মানে 1.5 কেজি গ্ৰ'থ সি লৈ লৈছে আৰু মাছটো আপোনালোকে মই আপোনালোকক দেখাইছোঁ পোহৰটো অলপ অসুবিধা হৈছে ধৰিবৰ কাৰণে সেইটো চাওক আপোনালোকে খুব ধুনীয়া গ্ৰ'থ হৈছে আৰু ইয়াৰ ৱেইট এতিয়া 1 কেজি 700 গ্ৰাম হৈছে আৰু ইয়াৰ পৰা আপোনালোকে গম পাব মীন পালনত কেনেকুৱা লাভালাভ আছে কি কথা আপোনালোকে এই মাছটো চালে আপুনি গম পাব। আৰু ইয়াৰ দাম এতিয়া আমি যিহেতু মই পুখুৰীটো বেলেগক দি দিলোঁ সেইবাবে আমি কিনিবলগীয়া হৈছে আৰু এইটো বজাৰত আপুনি কিনিব গ'লে মিনিমাম 300 টকা লাগিব আৰু যিহেতু এইটো মোৰ পুখুৰী আছিলে সেইবাবে মই 250 টকাকৈ কিনি আনিছোঁ 250 টকাকৈ আমি কেজি কিনিছোঁ আৰু যিহেতু ইয়াত 1.5 কেজিৰ ওপৰত আছে মিনিমাম আপুনি 400 টকা পাইছে এটা মাছত আৰু এনেকুৱা মাছ যদি আপুনি 100 পৰা 200 মাছ ৰাখিব পাৰে 4 মাহৰ ভিতৰত মোৰ গ্ৰ'থটো হৈছে সেইবাবে মোৰ খুব ভাল লাগিছে আৰু যেহেতু মই টেষ্ট কৰিছিলোঁ আপোনালোকক ভিডিঅ'টোত মই কৈছিলোঁৱে যে কমন কাপ মাছটো গ্ৰ'থ লয় নে নলয় সেই কথাটো মই টেষ্ট কৰিম ইয়াত আৰু খুব ধুনীয়া গ্ৰ'থ লৈছে আপোনালোকে চাওক মাছটো আৰু সেইটো কাৰণে ভাল লাগিছে যে ইমান ধুনীয়া গ্ৰ'থ লৈছে নতুন পুখুৰী যিহেতু আছিলে আৰু আগতে আমাৰ এইটো পুখুৰীতে বহুত ডাঙৰ মাছলৈকে হৈছে 5 কেজি 6 কেজিলৈকে এই পুখুৰীটো হৈছে আৰু সেইবাবে মই ভাবিলোঁ এইবাৰ পুখুৰীটো অলপ বনাই লওঁ ধুনীয়াকৈ নতুনকৈ বনাই লওঁ যাতে আমি আগলৈকো মীন পালন কৰি থাকিব পাৰোঁ। আৰু আপোনালোকক দেখুৱাৰ এটাই মোৰ উদ্দেশ্য কোনে কৈ থাকে যে মাছ ব্যৱসায়ত ইমান লাভ নাই মাছ এৰিলে ডাঙৰ নহয় গ্ৰ'থ নহয় কিন্তু আপোনালোকে চাওক মোৰ পুখুৰীত কি ধুনীয়া গ্ৰ'থ হৈছে আৰু সেইটো ভিডিঅ' যদি আপোনালোকে চোৱা নাই তেন্তে চাই ল'ব যিহেতু ইয়াত তেজ ওলাইছে সেইটো চাইডে ধোৱাৰ কাৰণে তেজ ওলাই গৈছে এইটো চাওক আৰু যিসকলে কৈ আছিলে যে পুখুৰীত মাছৰ গ্ৰ'থ নহয় মাছৰ গ্ৰ'থ ভাল নহয় তেওঁলোকে মোৰ সকলোবিলাক ভিডিঅ' চাওক আৰু মই কেনেকৈ পুখুৰীত দানা দিছিলোঁ বা পুখুৰীটো মই কেনেকৈ মেইনটেনেঞ্চ কৰিছিলোঁ সেইখিনি কথা চাই লওক আৰু নতুনকৈ যেতিয়া মই এতিয়া কৰিম আকৌ যেতিয়া আমি মাছ এৰিম তেতিয়াও আপোনাক সবক দেখাম আৰু পোনাটো আপোনালোকে সদায় ধ্যান ৰাখিব পোনাটো আপোনালোকে সদায় 100 গ্ৰামৰ ওপৰত এৰিব আৰু এইটো মই জাষ্ট এটা চেম্পুল দিছিলোঁ আৰু মই বহুতকেইটা কাম মই নিজে এতিয়া পৰীক্ষামূলকভাৱে কৰি আছিলোঁ যিহেতু সাৰো মই পৰীক্ষামূলক হৈছোঁ সেইটোতো মই সফল হৈছোঁ আৰু কমন কাপ মাছৰ যিটো গ্ৰ'থ সেইটোতো মই খুব সুন্দৰ ফল পাইছোঁ আৰু এনেকুৱা ফল খুব কমেই পোৱা যায় যে 4 মাহত মই 1.5 কেজি হৈছে আৰু মই কোনো আৰ্টিফিচিয়েল আহাৰ ইউজ কৰা নাই অনলি মই ইউজ কৰিছিলোঁ আপোনাক সবাই দেখিছিলে কেনেকৈ মই খলিহৈ তুঁহ এইবিলাক ইউজ কৰিছিলোঁ আৰু ইয়াৰ যিটো গ্ৰ'থ মই পালোঁ সেইটো মতা হয় আৰু লগতে ইয়াৰ মাইকী এজনী পাইছিলোঁ সেইজনীও প্ৰায় 2 কেজি ওজন হৈছে। আপোনালোকে ভাবি চাওক যদি 4-5 মাহৰ ভিতৰত বা 6 মাহৰ যদি হয় 6 মাহৰ ভিতৰত যদি আপোনাৰ মাছ 1.5 কেজি হয় 100 গ্ৰাম চাইজটো আমি বাদ দিছোঁ 1.5 কেজি যদি গ্ৰ'থ লয় তেন্তে আপোনাৰ কিমান ধুনীয়া লাভালাভ আছে আৰু এইটো মাছৰ কেজি 300 টকা আৰু পাইকাৰী ৰেটত বেচিলে আপুনি মিনিমাম 250 টকা আপুনি পাবই আৰু মাছটো দেখুৱাৰ মোৰ এটাই উদ্দেশ্য যাতে আমি অসমৰ সকলো যুৱক যুৱতী যিসকল মীন পালন কৰিব বিচাৰে বেকাৰ আছে তেওঁলোকে যাতে মীন পালনৰ ক্ষেত্ৰত আগবাঢ়ি আহে আৰু আমাৰ ভিডিঅ'বিলাক চাই তেওঁলোকে অকণমান হ'লেও উৎসাহ পায় আৰু মীন পালনৰ ক্ষেত্ৰলৈ আগবাঢ়ি আহে আৰু বাকী তেনেকুৱা মাছ মই পোৱা নাই যিহেতু জাল কোনোবাই মাৰি দিলে সেইটো কাৰণে বাকী তেনেকুৱা মাছ পোৱা নাই আৰু কমন কাপ মাছবিলাক যিহেতু জালত পটককৈ নুঠে লাঙি জালত তেনেকৈ নুঠে সেইবাবে কমন কাপ মাছকেইটা পালোঁ আৰু যিহেতু মই পৰীক্ষামূলকভাৱে কৰিছিলোঁ সেইকাৰণে মই সফল হ'লোঁ সফল হোৱাৰ বাবে মই ভিডিঅ'টো আপোনাৰ সবৰ বাবে বনালোঁ যিহেতু মোৰ আপোনাৰ সবেই আছে আপোনাৰ খবৰ আগতে মই শ্বেয়াৰ কৰিব লাগিব সকলো কথা সেইবাবে শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক কৰি দিব আৰু আগলৈকো মোৰ চেনেলটো চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব। মাছটো আকৌ এবাৰ চাই লওক খুব সুন্দৰ হৈছে কোনো ধৰণৰ ঘাঁহ এনেকুৱা লগা নাই আৰু গ্ৰ'থটো মই ইমানেই ভাল পাইছোঁ যে মই নিজে আচৰিত হৈছোঁ ইমান ধুনীয়া গ্ৰ'থ কেনেকৈ হৈছে আৰু পুখুৰীটো মোৰ মাটিখিনিও যথেষ্ট ভাল 2-এজনে কৈছে আগতেও আমাৰ পুখুৰীতে এনেকুৱা ডাঙৰ মাছ হৈছিলে সেইবাবে আৰু এইটো মাছটো ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক।